মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বসুন্ধৰা 1, 2 আৰু 3 বিষয়ে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিটো ভিডিঅ'তে মই ডাঙৰ হোৱাৰ কাৰণে পাৰ্ট কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো সকলোৱে এটা ভিডিঅ' লং টাইম শুনিবলৈ অসুবিধা হয়, সেইকাৰণে আপোনালোকে যাতে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি বক্তব্য কৰিছিলে সেই বক্তব্যখিনি মই পাৰ্ট কৰি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। তো আজিৰ এতিয়া এই যিটো ভিডিঅ' এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়। পাৰ্ট 1ৰ ভিডিঅ'ত মুখ্যমন্ত্ৰী মহোদয়ে বসুন্ধৰা 3ৰ আগজাননীটো দিলে আৰু 1 আৰু 2ৰ বিষয়ে ইয়াত আলোচনা কৰিলে আৰু বসুন্ধৰা 3ত এতিয়া কি কাম হ'ব এই বিষয়ে আলোচনা কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ বসুন্ধৰা স্কিমৰ আণ্ডাৰত যিবিলাকে কাম কৰিব বিচাৰে তেওঁলোকলৈ শুনিবলৈ বহুতো ইম্পৰ্টেণ্ট, আৰু আমি বসুন্ধৰাৰ কণ্টিনিউ সিৰিজ লৈ আহিম আপোনালোকৰ কাৰণে। সেইকাৰণে এই ভিডিঅ'টো শুনাব বিচাৰিছোঁ পাৰ্ট 1ৰ, তাৰপিছত মই পাৰ্ট 2, 3 এনেকৈ গোটেইখিনি শুনাম। আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহান ডাঙৰীয়া, ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাজহ বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী ডাঙৰীয়া, এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ আৰু কৃষি বিভাগৰ আয়ুক্ত সচিব শ্ৰীমতী অৰুণা ৰাজৰীয়া ডাঙৰীয়া, অসমৰ বিভিন্ন জিলাৰ উপায়ুক্তসকল, চক্ৰ বিষয়াসকল, সংলগ্ন চক্ৰ বিষয়াসকল, উপস্থিত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, এই বছৰৰ ফেব্ৰুৱাৰী মাহত আমি মিছন বসুন্ধৰা 3ৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা 1 আৰু 2ৰ এই দুইটা পৰ্যায়ৰ সফলতা আৰু এই দুইটা পৰ্যায়ত আমি লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ আধাৰত আমি মিছন বসুন্ধৰা 3ৰ প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছিলোঁ। পূৰ্বতে ঘোষণা কৰা অনুসৰি অহা 2 অক্টোবৰ তাৰিখে আমি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 3 আৰম্ভ কৰাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে আগবাঢ়িছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত বৰ্তমানৰ কৰ্মশালাখনো মিছন বসুন্ধৰা 3ৰ এক প্ৰস্তুতি পৰ্ব হিচাপে আমি গণ্য কৰিছোঁ। 2021 চনৰ 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 1 আৰম্ভ কৰিছিলোঁ আৰু মিছন বসুন্ধৰা 1ৰ জৰিয়তে আমি অসমৰ প্ৰায় 8 লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা 2 আমি 2022 চনৰ 14 নৱেম্বৰত আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা 2ৰ সময়ছোৱাত আমি 2,29,659 গৰাকী ব্যক্তিক অফাৰ অফ সেটেলমেণ্ট অৰ্থাৎ মাটিৰ বন্দবস্তিৰ বাবে আমি তেওঁলোকক নিৰ্বাচন কৰিবলৈ সক্ষম হৈছিলোঁ। এটা সন্তুষ্টিৰ বিষয় নিশ্চিতভাৱে এয়াও আছিল যে মিছন বসুন্ধৰা 2ৰ অধীনত উপকৃত হোৱা 84% আবেদনকাৰী অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক আছিল। নিশ্চিতভাৱে মিছন বসুন্ধৰা 1 আৰু 2 অসমৰ খিলঞ্জীয়া জনসাধাৰণক মাটিৰ অধিকাৰ প্ৰদান কৰাত বহু পৰিমাণে সফল হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত
3 লাখ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ সক্ষম হৈছিলোঁ। বৰাক উপত্যকাত 1214 বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ মিছন বসুন্ধৰা 1 আৰু 2 সময়ত আমি সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা 3 জৰিয়তে আমি মিছন বসুন্ধৰা 2 বিভিন্ন কাৰণত বন্দবস্তি কৰিব নোৱাৰা লোকসকলৰ আবেদন আমি পুনৰীক্ষণ কৰিম, বিশেষকৈ নতুনকৈ জাৰি হ'বলগীয়া কিছু গাইডলাইনৰ ভিত্তিত। এই গাইডলাইনৰ দুটা প্ৰধান বৈশিষ্ট্যতা হ'ব যে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা আমি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক এই আওতাৰ পৰা আমি বাহিৰলৈ নিম আৰু অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো এই আনুষ্ঠানিকতাৰ পৰা আমি বাহিৰলৈ আনিম। ইয়াৰ ভিতৰতে লখিমপুৰ, তিৰাপ এই ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ খিলঞ্জীয়া 6টা জনগোষ্ঠী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকক আমি প্ৰটেক্টেড ক্লাছলৈ এই সময়ছোৱাৰ ভিতৰতে আমি ঘোষণা কৰিম। ইয়াৰ ফলত মাৰ্ঘেৰিটা, লখিমপুৰ আদিৰ যথেষ্ট খিলঞ্জীয়া লোক এই সিদ্ধান্তৰ পৰা উপকৃত হ'ব। নিশ্চিতভাৱে এই সংশোধনৰ পিছত মিছন বসুন্ধৰা 2ত আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল বা বন্দবস্তিৰ যিটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2ত বাদ পৰা বহু ব্যক্তি এই 2টা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব। মই ৰাজহ বিভাগক অনুৰোধ কৰিম ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত গোৰ্খা আৰু 6 জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা দি আমাৰ চৰকাৰী অধিসূচনা আমি যাতে 2 অক্টোবৰৰ আগতে ঘোষণা কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে গোৰ্খা আৰু আদিবাসী জনগোষ্ঠীক 3টা প্ৰজন্মৰ আওতাৰ পৰা বাহিৰত অনা অধিসূচনাখনো আমি দিব পাৰোঁ যাতে যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা উপকৃত হ'ব পাৰে। মিছন বসুন্ধৰা 3ত আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছোঁ। মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা 2ত নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম। দ্বিতীয়তে আমি মিছন বসুন্ধৰা 1 আৰু 2ত ব্যক্তিগত লোকক নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলোঁ, কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা 1 আৰু 2ৰ সময়ত আমি দিয়া নাছিলোঁ। আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ, মন্দিৰ, বিভিন্ন ধৰণৰ সংঘ, অনুষ্ঠান, বিহু কমিটি, পূজা কমিটি, মৰিখালি, কবৰস্থান, বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহো আমি বন্দবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম।
এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব।